মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বাৰু কেতিয়া দিব? কেনেবাকৈ 20 এপ্ৰিলৰ ৰিজাল্ট দিব নেকি? কিছুমানে কৈছে যদি মাৰ্চ মাহত ৰিজাল্ট দিব, কিছুমানে কৈছে আকৌ এপ্ৰিল মাহত ৰিজাল্ট দিব। প্ৰকৃততে ৰিজাল্ট দিব কেতিয়া? তোমালোকৰ মনত নিশ্চয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহি পৰিছে। নমস্কাৰ, ৰিষ্টাৰ্ট চেকৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আমি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি যদি ইয়াৰ আগৰবাৰ মেট্ৰিক পৰীক্ষালৈ লক্ষ্য কৰোঁ, অৰ্থাৎ 2024 চনৰ যি মেট্ৰিক পৰীক্ষা আছিল তালৈ যদি আমি লক্ষ্য কৰোঁ, তেন্তে আমি দেখা পাম যে 2024 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰাই MCQ ষ্টাৰ্ট হৈছিলে আৰু 2024 চনত ৰিজাল্ট দিয়াৰ তাৰিখ আছিলে 20 এপ্ৰিল। গতিকে ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰি যে হয়তো এপ্ৰিলতে ৰিজাল্ট দিব। কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই আৰু অফিচিয়েলি নটিচসমূহ সোনকালে অৱশ্যে নিদিয়েও। ৰিজাল্ট দিয়াৰ আগদিনা বা কেইদিনমানৰ আগতহে নটিচসমূহ আহে। কিন্তু আমি গুগলত যদি চাওঁ তেন্তে আমি তাত দেখা পাম যে তাতো এপ্ৰিল মাহতে ৰিজাল্ট দিব বুলি এটা ধাৰণা কৰিছে, মানে এপ্ৰিল মাহতে এক্সপেক্ট কৰিছে। গতিকে আগৰবাৰ ৰিজাল্ট দিয়াৰ যি তাৰিখ আৰু গুগলত যি এক্সপেক্ট কৰিছে তাৰ পৰা আমি এটা ধাৰণা কৰিব পাৰোঁ যে হয়তো বিহুৰ পাছত এপ্ৰিল মাহৰ শেষৰ ফালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে।